দক্ষিণ শালমাৰা ফকিৰগঞ্জ ৰাধুৰাম চাৰিআলি ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ বিশাল নিৰ্বাচনী সভা। যে ফকিৰগঞ্জ আমাৰ সংখ্যালঘু এলেকাৰ অতি সচেতন এখন ঠাই। এই ঠাইত মানুহে ভোট দিওঁতে এবাৰ নহয় দুবাৰ নহয় বহুবাৰ চিন্তা কৰি দিয়ে। এই ঠাইৰ মানুহ কেডাৰ বেছ। সেয়েহে মই চিঞৰি চিঞৰি আপোনালোকৰ ওচৰত বক্তৃতা নিদিওঁ। মই ঘৰুৱা দক্ষিণ শালমাৰা ব্লক কংগ্ৰেছৰ উদ্যোগত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত প্ৰচুৰ সঁহাৰি ৰাইজৰ। প্ৰচণ্ড গৰমৰ মাজতো প্ৰায় 4,000 ৰাইজে হিলদল ভাঙি সভাত অংশগ্ৰহণ কৰে। আছুৰে নিৰ্বাচনী সভাত কংগ্ৰেছৰ প্ৰাৰ্থী ৰকিবুল হুছেইনক সংগ দিয়ে বিধায়ক ৱাজেদ আলী চৌধুৰী আৰু আফতাবুদ্দিন মোল্লাই। এইবারের নির্বাচন গুরুত্বপূর্ণ নির্বাচন। ভারতবর্ষের সংবিধানকে রক্ষা করার নির্বাচন। নরেন্দ্র মোদী যেভাবে একসক্রিয়ভাবে রাজতন্ত্র ভাবে শাসন চালিয়ে যাচ্ছে। হাটশিঙিমাৰীৰ পৰা মিনাৰুল ইছলামৰ ৰিপৰ্ট দ্য ৰিয়েল ফেক্ট। বন্দে মাতরম, বন্দে মাতরম। রাহুল গান্ধী জিন্দাবাদ, জিন্দাবাদ। সোনিয়া গান্ধী জিন্দাবাদ, জিন্দাবাদ। রকিবুল হুসেইন, রকিবুল হুসেইন জিন্দাবাদ, জিন্দাবাদ। সাংবাদিক বন্ধুসকল, আমার মাজত উপস্থিত আমার দক্ষিণ শালমাৰা সমষ্টিৰ সন্মানীয় বিধায়ক আমার মাজত উপস্থিত আছে আমার দক্ষিণ শালমাৰা সমষ্টিৰ সন্মানীয় বিধায়ক ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া। তাৰ লগতে উপস্থিত আছে জলেশ্বৰ সমষ্টিৰ সন্মানীয় বিধায়ক আফতাবুদ্দিন মোল্লা ডাঙৰীয়া। সম্মানীয় প্রার্থী রকিবুল হুসেইন ডাঙৰীয়া লগতে উপস্থিত হব আমাৰ দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক সম্মানীয় ৱাজেদ আলী চৌধুৰী ডাঙৰীয়া। লগতে উপস্থিত হব জলেশ্বৰ সমষ্টিৰ বিধায়ক সম্মানীয় আফতাবুদ্দিন মোল্লা। কংগ্রেস জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ভারতীয় জাতীয় কংগ্রেস জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। রাহুল গান্ধী জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। রাহুল গান্ধী জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। রকিবুল হুসেইন জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। রকিবুল হুসেইন জিন্দাবাদ, জিন্দাবাদ, জিন্দাবাদ। ৱাজেদ আলী চৌধুরী জিন্দাবাদ।